আসসালামু আলাইকুম, মোৰ নাম আকিয়া খাতুন। আমি পাৰো চেনেলত থকা সকলোকে নমস্কাৰ। তো আজি মই দৈখোৱা বাজাৰত আহিছোঁ। এই এক মাহ গৰমৰ বন্ধত স্কুল কলেজ বন্ধ দিয়াৰ কাৰণে আমচুৰ তৰফৰ পৰা ফ্ৰী কোচিং চেণ্টাৰ খুলি দি আছে। কি উদ্দেশ্য লৈ কিহৰ কাৰণত আমচুৰ তৰফৰ পৰা কোচিং চেণ্টাৰ খুলি দি আছে, তো আজি 2-3জন টিচাৰৰ মুখৰ পৰা আপোনালোকক শুনাম মই। Lancer wrote a letter to God asking 100 pesos. মানে লেন্সই ঈশ্বৰৰ ওচৰত এখন চিঠি লিখিছিল 100 টকা বিচাৰি। এই চিঠিখনত কি লিখিছিল? লেন্সৰ ফাৰ্স্ট লেটাৰ, দিস ইজ লেন্সৰ ফার্স্ট লেটার। চাবা গড চিঠির উপর তো লেখা থাকে গড টু গড। স্যার আপনি ছাত্র-ছাত্রীক লৈ কি আপনি ভাবিছে? বৰ্তমান যিটো পৰিস্থিতি ছাত্ৰ ছাত্ৰীক লৈ মানে আমাৰ গাৰ্জিয়ানসকলৰ লগতে আমাৰ শিক্ষক সমাজ ভাবিব লগা হৈছে যে 2025 চনত হৈ যোৱা যিটো মেট্ৰিক পৰীক্ষাৰ ফলাফল বহুতে বেয়া হৈছে। এই বেয়া হোৱাৰ কাৰণে আমাৰ গাৰ্জিয়ানসকলৰ লগতে আমাৰ শিক্ষকসকল বহুত চিন্তাত পৰিব লগা হৈছে। সেইকাৰণে এই একমাহ যে গ্ৰীষ্মকালীন বন্ধ দিছে চৰকাৰৰ ফালৰ পৰা, সেইটো সময়ত যাতে আমি ল'ৰা ছোৱালীক পাঠদান দি অলপ হ'লেও ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। বহুত ভাবিছোঁ, নিশ্চয় এইটো ভাবিবই লাগিব। আমি এইটোৱে ভাবিছোঁ, এই বছৰ আমাৰ মেট্ৰিক রেজাল্টটো আমি ভবাতকৈ বহুত বেয়া হৈছে। ইয়াৰ কাৰণ এইটোৱে, মাজে মাজে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মিডিয়াত দেখা পাইছিল যে মেট্ৰিক পৰীক্ষা আৰু নহয়। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি পিছুৱাই আছিল, পঢ়া শুনাত ব্যস্ত নাছিল যে এনেই আমি মেট্ৰিকটো পাছ কৰিব পাৰিম। কিন্তু সেইটোতো নহ'ল। আমি কিন্তু আগৰ পৰাই জানো যে এইটো কিন্তু পৰীক্ষাটো থাকিবই, অথচ ছাত্ৰ ছাত্ৰীখিনিৰ আমাৰ ক্ষতি হৈ আছে। আমি ছাত্ৰ ছাত্ৰীক বুজাইছোঁ। তা আজি এই বছৰ দেখা পাইছে ছাত্ৰ ছাত্ৰী মোৰ কথাটো সঁচা হৈছে। গতিকে আমি অহা বছৰৰ কাৰণে আগত যেনেকৈ রেজাল্টটো আছিল তাতকৈ আগুৱাই লৈ যাওয়ার কাৰণে আমি গ্রীষ্মকালীন বন্ধৰ মাজত বিনামূলীয়া পাঠদান শিবিৰ পাতিছোঁ। আৰু নিশ্চয় আমি আগতকৈ বিগত দিনতকৈ অহা দিনত আমি ভাল রেজাল্ট কৰিব পাৰিম নিশ্চয়। হ্যাঁ, এইটো আমচুৰ তৰফৰ পৰা কৰিছে। আমচুৰ কৰ্মচাৰীসকল বা কৰ্মকৰ্তাসকল বহু কষ্ট বিনিময়ত এইটো হৈ আছে। এইটো আমি এক কথাত ক'বলৈ হ'লে এইটো আমচুৰ এইটো অমূল্য ত্যাগৰ বিনিময়ত হৈছে। আৰু অৱশেষত আমি পাৰো চেনেলৰ আমি ধন্যবাদ জনাইছোঁ। তো স্যার এইটো কোচিং সেন্টারটো কোন সংস্থাৰ পৰা দিছে? আমি এই বিনামূলীয়া পাঠদান শিবিৰটো সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমচুৰ বিলাসীপাৰা জিলা আমচুৰ অন্তৰ্গত বাহিৰচুৱাপাতা আঞ্চলিক আমচুৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰ দিয়া হৈছে। কিহৰ কাৰণত দিয়া হৈছে? আমি বিনামূলীয়া পাঠদান শিবিৰটো এই কাৰণেই দিয়া হৈছে যে যেহেতু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত চিন্তা কৰি যে এক মাহ গ্ৰীষ্মকালীনৰ যি বন্ধ থাকে, এই বন্ধৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে নানীহঁতৰ ঘৰত, আইতা দাদা দাদীৰ ঘৰত গৈ তেওঁলোকে পঢ়া শুনাটো এৰি দিয়ে এক মাহৰ কাৰণে। এক মাহৰ কাৰণে এই পঢ়া শুনাটো এৰি দিয়াৰ কাৰণে তেওঁলোকৰ কি হয়, ব্ৰেইনটো তাৰমানে পঢ়া শুনাৰ যিটো কি থাকে কমজুৰি হৈ যায়। যেনেকুৱা কাঁচি এটা ঘৰত যদি আমি থৈ দিওঁ লোহা, সেই বস্তুটো যদি আমি ব্যৱহাৰ নকৰোঁ তেনেহ'লে বস্তুখিনি কি হয়, মামৰ ধৰি যায়। ঠিক তদুৰূপ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এনেধৰণে চিন্তা কৰি আমি তেওঁলোকৰ ভৱিষ্যতৰ চিন্তা কৰি এই বিনামূলীয়া পাঠদান শিবিৰৰ ব্যৱস্থা কৰিছোঁ।